6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰিব নোৱাৰে উইদাউট কনকাৰেন্স অফ বিটিআৰ কাৰ্বি আলং এণ্ড ডিমা হাছাও ই এক সংবিধান প্ৰদত্ত অধিকাৰ সংবিধানে তাক অধিকাৰ দিছে যদি বিটিআৰ একৰ্ড পঢ়ে আপোনালোকে সংবিধানৰ 6 শিডিউল পঢ়ে they have been conferred legislative rights also without their consent আমি আইন আনিব নোৱাৰো তেওঁলোকে আমাক অনুৰোধ কৰিব লাগিব অগত্যা তেওঁলোকে নিজে আইন প্ৰণয়ন কৰি ৰাজ্যপালৰ অনুমোদন লব মই মহোদয় মই খালি ইয়াত এটা কথা এড কৰিব বিচাৰিছো কথাটো হল আৰ্টিকেল 13 ত কোৱা হৈছে কাস্টমাৰী লগ দিব লাগে কিন্তু 25 26 এইবিলাক তো মানি থকা হোৱা নাই মই গৈ আছো আপুনি আহি থাকক হ'ব পিছত অধ্যক্ষ মহোদয় 6 শিডিউল এৰিয়াত মই আশা কৰো যে আমাৰ সদনে এই বিলখন পাস কৰাৰ লগে লগে অনুৰূপ আইন এখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কাৰ্বি আলং কাউন্সিল আৰু ডিমা হাছাও কাউন্সিলেও নিশ্চয় তেওঁলোকেও পাস কৰিব যাতে তেওঁলোকেও এই সদনে দেখুৱা ৰাস্তা দি আগবাঢ়িব পাৰে but we cannot impose এই সদনে জনজাতীয় লোকসকলৰ কাষ্টমাৰী ল প্ৰাচীন কালৰ পৰা চলি আছে 5000 বছৰৰ পৰা 4000 বছৰৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা দিনৰ পৰা প্ৰবাহমান এটা ধাৰা আজি ট্ৰাইবেল লোকক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্ৰয়োজন নাই জনজাতীয় লোকসকলে নিজস্ব ধৰণে তেওঁলোকৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে তাতো পলিগেমি নাই আজি জনজাতীয় লোকসকলৰ মাজত পলিগেমি অসমত মই যদি কওঁ নাই বুলি তাক অত্যুক্তি কৰা নহয় আমি তেওঁলোকক সদনে জনজাতীয় লোকৰ সেনসিটিভিটি আমি যে ৰেসপেক্ট কৰো এই সদনে তাক বাৰে বাৰে মেছেজ দিয়াৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ ভূমি তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি আমাৰ দপদপনি বঢ়াইছো যেতিয়ালৈকে জনজাতীয় লোকসকলৰ সেনসিটিভিটি আমি সন্মান নকৰো নিজে নকৰে কোনো পলিগেমি কিন্তু এই হাউসে কৰবাত নহয় কৰবাত বাৰে বাৰে তেওঁলোকলৈকে মেছেজ পঠিয়াই থাকিব লাগে যে we respect your feelings we respect your customary law আৰু সেই কাৰণে যিসকল প্ৰকৃত শাসক যিসকলে প্ৰকৃতভাৱে শাসন চলাব জানে they do not try to impose legislation on tribal people they wait till the request come from the community the community ভিতৰৰ পৰা ৰিকুৱেষ্ট আহে বিজেপিয়ে we follow that to golden principle যে হয় 6 শিডিউলত কাৰ্বি আলং ডিমা হাছাও কতো নাইয়ে পলিগেমি কিন্তু আমি মেছেজ এটা পঠালো যে we respect you আৰু ই বৰ অসমখন একে থাকাত কৰবাত নহয় কৰবাত বৰঙনি যোগায় অধ্যক্ষ মহোদয় ৰচিদ মণ্ডল ডাঙৰীয়াই যুক্তিপূৰ্ণ কথা কৈছে যে আমাৰ ভাৰতত শৰিয়ত আইন 1937 পাৰ্লিয়ামেন্টে পাস কৰিছিলে আৰু 1937 শৰিয়ত আইন ইজ এ ল অফ দা ল্যান্ড সেই কাৰণে মাননীয় অখিল গগৈ ডাঙৰীয়াই যেটো বিএনএছৰ প্ৰভিজন কৈছে এই বিএনএছৰ প্ৰভিজন is not applicable so far as Muslim people are concerned. Bharator Hankode Muslim Personnel Law Shariat Application Act 1937 এই আইনখনক স্বীকৃতি দিছে গতিকে পলিগেমি যদি হিন্দুৱে পলিগেমি কৰে they can be arrested under the section of BNSS কিন্তু যদি এজন মুসলিম মানুহক আমি গ্ৰেপ্তাৰ কৰো যে আপুনি পলিগেমি কিয় কৰিছে তেওঁ ক'ব লাগে যে শৰিয়াই মোক অধিকাৰ দিছে
পবিত্ৰ কোৰাণ শ্বৰীফে মোক অধিকাৰ দিছে দ্যাটছ অল কেছ ইজ ক্লোজ সেই কাৰণে শৰিয়া থকাৰ পিছতো আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰো we started that exercise 3 years back 2023 চনৰ 12 মে তাৰিখে জাষ্টিস শ্ৰীমতী ৰুমি কুমাৰ ফুকন দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল নলিন কোহলি সিনিয়ৰ এডিশনাল এডভোকেট জেনেৰেল গভৰ্নমেন্ট অফ আসাম নেকিবুৰ জামান সিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলো আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা সাজেশন খুজিছিল মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ দুখন মাত্ৰ কাগজ আহিছিল বহু বিবাহক সমৰ্থন কৰি বাকি সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেন্ট শক্তি আছে এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল এই মাটিত সতী ৰাধিকাই জন্ম পাইছিল এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিল এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে মাটিৰ শক্তি অদ্ভুত মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত আৰু সেই কাৰণে পশ্চিম বংগত আজি যি কৰিব নোৱাৰি অসমত তেনে কাম বহুত কৰিব পাৰি যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিম বংগলৈ আহিছে মৈমন সিং ৰংপুৰৰ পৰা সিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিল আৰু একেবোৰ মানুহ পশ্চিম বংগলৈকে গৈছিল কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ দুখন এপ্লিকেশন আহিছিল আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিল আজি হাউসত কোৱা গ্ৰাউণ্ডখিনি যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে কোনোবা যদি পত্নীৰ বেমাৰ হয় তেতিয়া হলে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক 3 আৰু 4 খুজাও নাছিল কাৰণ পবিত্ৰ কোৰাণ শ্বৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে ইন ইছলামিক সোসাইটি monogamy is the law polygamy is the exception হযৰত মুহাম্মদৰ ধৰ্মীয় যাত্ৰাৰ আৰম্ভণিতে সেইখন সমাজত এজন ব্যক্তিয়ে 50-100 লৈকে মহিলাক বিয়া কৰাইছিল আৰু তাৰ কাৰণে তেখেতে হি ৰেগুলেট যে নহয় মই একেবাৰে কমাব নোৱাৰো 4 লৈকে মই কমাই নিম that means his line of thinking was not in favor of polygamy তেওঁৰ line of thinking asile যে at least মোৰ সময়ত মই 50 ৰ পৰা কমাই আনো আৰু তাত কি কোৱা হৈছিল যে প্ৰথম গৰাকী পৰিবাৰৰ যেতিয়ালৈকে কনসেন্ট পোৱা নাযায় তেতিয়ালৈকে আমি দ্বিতীয় গৰাকীক বিয়া কৰিব নোৱাৰো আৰু বিয়া কৰালেও ইছলামত তাক কেতিয়াও মানি লব পৰা নাযাব কিন্তু কাৰ্যক্ষেত্ৰ আজি আমি সেই কাম কোনেও নকৰো প্ৰথম পত্নী গৰাকীৰ দুৰ্দশা আৰু প্ৰথম পত্নী গৰাকীৰ অৱস্থা আজি আমি সকলোৱে দেখা পাওঁ আৰু সেই কাৰণে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ পলিগেমি কমপ্লিটলি বেন কৰিছে কাৰণ হযৰত মুহাম্মদৰ পৰামৰ্শ আজিৰ সমাজে 100% মানি নচলে তেওঁলোকে আইনৰ সৈতে খেলা কৰে কোন প্ৰথম পত্নীয়ে কনসেন্ট দিব আপোনালোকে ইছলামত বিশ্বাস কৰে হযৰত মুহাম্মদৰ বক্তব্যখিনি আকৌ এবাৰ মনলৈ আনক যে
কোনজন প্ৰথম পত্নী হ'ব যি গৰাকী পত্নীয়ে কনসেন্ট দিব যে মোৰ হাজবেণ্ডে দ্বিতীয় গৰাকী বিবাহ কৰক আৰু কোনজন পুৰুষ হ'ব যোনে দুই গৰাকীকে সমানে মৰম কৰিব পাৰে সমানে সন্মান কৰিব পাৰে কাৰ্যক্ষেত্ৰত তেওঁ কাৰোবাৰ প্ৰতি অলপ হলেও বায়াজ হ'বই লাগিব আজি আপোনালোকে যদি ইছলামক বিশ্বাস কৰে তেতিয়া হলে মই বিশ্বাস কৰো যে সময়ৰ পৰিবেশৰ লগত পৰিৱৰ্তন হৈ কাৰণ in Islamic world monogamy is the law not polygamy Islamic jurisprudence ot koa hoise polygamy is exception ki ami yat iman khosa musulman ase june exception or adhikari hobo pare korobat nohoy korobat ami allah phaki dibo nukhuju janu Allah ফাঁকি নিদিয়াকৈ দ্বিতীয় বিবাহ কৰবাত হয় নেকি মই জাকিৰ হুছেইন ডাঙৰীয়াই উঠুতে মই কৈছিলো তেওঁৰ সন্মুখত জীৱন্ত প্ৰমাণ আছে কৰবাত নহয় কৰবাত প্ৰথম গৰাকী পত্নী মনত দুখ লৈ গোটেই জীৱনটো অতিবাহিত কৰে আৰু সেই ব্যক্তিজনো প্ৰকৃত মুছলমান হোৱাৰ সন্মানৰ পৰা বঞ্চিত হয় বাৰে বাৰে মই কৈছো এই আইনখনে মানুহক প্ৰকৃত মুছলমান হ'বলৈ শিকাব কাৰণ হযৰত মুহাম্মদে কৈ গৈছিল বিশ্ব নবী হযৰত মুহাম্মদে কৈ গৈছিল যে monogamy is the law monogamy is the law consent ললে নহব ফেয়াৰ থাকিব লাগিব গুটেই জীৱন অকল কনসেন্ট হলে নহব দ্বিতীয়তে ইয়াত যুক্তি দিয়া হৈছে যে প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব বেমাৰ হলে কি হ'ব আপুনি জীৱন ভৰ সেই মহিলা গৰাকী সেৱা কৰিব লাগিব বজাৰৰ পৰা আমি সবজি কিনা নাই যে ভাল আৰু বেয়া ই এটা মানুহৰ স্বামী কোন হ'ব পত্নী কোন হ'ব আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে সন্তান জন্ম দিব পৰা নাই যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব তৃতীয় গৰাকীও নোৱাৰে চতুৰ্থ গৰাকীও নোৱাৰে তেতিয়া কি ইছলামে পঞ্চম গৰাকী বিয়া কৰাব অনুমতি দিব গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায় যদি প্ৰথম গৰাকীয়ে আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই কিন্তু কোনেওতো পত্নী গৰাকীক ডাইভোৰ্স নকৰে তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব তাৰ মানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলা গৰাকী নহয় সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষ গৰাকী নিজেও হ'ব পাৰে আৰু এনে ধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম to adopt uniform civil code আমিনুল ইসলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউসিসিৰ ফালে আগবাঢ়ি গৈ আছে নেকি মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউসিসি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক যোনে যেনেকে পাৰে ৰখাই লওক আৰু মুখ যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিবেশনতে অসমত ইউসিসি আহিব গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মুখ ৰখুৱাৰ
মোক ৰখোৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে আপোনালোকে আৰু কষ্ট কৰক আৰু যাওক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেন্ট দিলো আজি অসমত মই ইউচিচি আনি হেৰিম কিন্তু পৰিবেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰব যেন লাগিছে এবাৰ ৰলে ৰৈ গ'ল এটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বহি পালেও অনুভৱ কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো উলাই যাওঁতে কি জানি গাড়ীখনৰ এক্সিডেন্ট হয় নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি নেদেখাজনে সিদ্ধান্ত লয় অসমৰ মানুহে সিদ্ধান্ত ল'ব কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি ভুলতে যদি আহো প্ৰথম ইউচিচি আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে যে হয় এদেও দিদেও কৰি লোটা নিয়াৰ শো একদম কাৰেক্ট কথা কৈছে শিডিউল বাদ দি কেনেকৈ ইউচিচি হ'ব কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে ইউচিচি এডপ্ট হেন্ডিক্যাপ্ট ইউচিচি হ'ব এটো ইউচিচি নহয় হেন্ডিক্যাপ খনে অপচন জনিয়া বাগবৰত চলি যাওক বাকি কথা পিছত হ'ব অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইটো লাভ নাই সিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিল বেন অন পলিগেমি হৈ গল বেন অন চাইল্ড ম্যাৰেজ 21 and 18 years আছে এজ মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21 লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce তালাক বুলিলে তালাক হ'ব নোৱাৰি no instant divorce কি কৰি মোৰ এজেন্ডা কৈ আছো equal rights in divorce proceeding equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুই গৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দুখ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ ল হযৰত মুহাম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলো যে অসমৰ মাতৃৰ যেটো পট্টা সেটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা ইয়াৰ লগে লগে দুইজনৰ নামত আহি যাব লাগে মোক কৈ যাব তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কোনো আৰু গৈনেকক এই ধৰণে বেন অন নিকা হালালা মুতা এই যে টেম্পোৰাৰী বিয়া হয় মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজকো পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা মই আপোনালোকক মই কাৰণে এই কমিউনিয়েল শব্দবিলাক মই ব্যৱহাৰ নকৰো কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুতা মেৰেজ আমি বেন কৰিব লাগিব নিকা হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গোটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে শৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক'ত অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law
আমাৰ কি পাৱাৰ আছে আমাৰ কি পাৱাৰ নাই তাক আমি নিশ্চিতভাৱে জানিব লাগে 254(2) আপুনি 13-14 কথা কৈছে সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেন্ট ইউনিফৰ্ম সিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law Parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee kam korisil and they are of the opinion article 254(2) jetia parliamentor ainor biruddhe goi state legislature kiba ain pronoyon kore tat rashtropatir assent lagibo ৰাষ্ট্ৰপতিয়ে যদি এসেন্ট দিয়ে কনকারেন্ট লিষ্টৰ যিকোনো সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেন্টাৰী এক্ট থাকিলেও আৰ্টিকল 254(2) ষ্টেট লেজিসলেচাৰ ইজ কম্পিটেন্ট টু এনেক্ট এ ল provided president of India gives assent to it সেই কাৰণে এই আইনখন ৰাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent আৰু definitely আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় সৰকাৰৰ লগত definitely I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years and lukai nohoy paperot advertise আজি বিধান সভায় আইন পাস কৰিব will reserve it for the assent of president of India আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ সহি নহয় এই আইনখন কাৰ্যকৰীকৰণ হ'ব নোৱাৰে গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমোৰেন্ডাম দিব there is another forum যে আপোনালোকে দিব পাৰে কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয়া নিজে মহিলা গতিকে মই সন্দেহ কৰা নাই যে এই আইনখন অনুমোদন নহব বুলি অধ্যক্ষ মহোদয় সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানিয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এটো এটা বেলেগ কথা কিন্তু ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানিয়ে ক'লে এইখিনি সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখনো আনিম তাৰমানে যিমানখিনি ইলেকশনৰ সময়ত মিটিংত কৈছিলো লেন জেহাদ লাভ জেহাদ যিমান কৈছিলো প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম 3 কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল
এইটো হৈ গ'ল চাহ শ্ৰমিকৰ হেৰিয়ানা চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক প্লিজ অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু 3000 কে দিব কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেই কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে সেইটো আপুনি নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ কৰি দিছো অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে এক মিনিট মই নিজে বুজি এইটো কাটি দিয়ক শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপোনাৰ পুলিচে মালটো খাব সেইটো মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায় সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব আজিলৈকে কোনবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতে ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব মানে এটা প্ৰব্লেম কি জানে আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায় প্লিজ আমি সব মিলা পিটিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুসৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ আহিছে আপোনালোক প্ৰসংগত যাব নালাগে আপুনি পিজুসক যিটো দায়িত্ব দি থৈছে কালিতো আমাৰ দেৱবৰ্তা মোৰ যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই প্লিজ মুঠতে দুনিয়া মানুহে গালি পাইছে তাত এতিয়া আমি শেষ কৰিব লাগিব প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ প্লিজ honorable MLA please sit down please silent sit down please এইটো মই লগাই দিছো দে আপুনি ভিডিঅ' চাব অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে
মই যেতিয়া কলো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে আমাৰ ফালে দেখুৱাই দিছে যি একদম আপুনি আজি ভিডিঅ'টো চাব কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুছৰ ফালে গুচি এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া স্যাৰ ঘটিয়া শব্দ ইয়াত এক্সপান্ড কৰিব লাগে নেকি নালাগে নালাগে নহয় অসমীয়া শব্দ দিও হেটো ঘটিয়াটো মানে আমাৰ এজন মানুহ এয়া শব্দবিলাক ব্যৱহাৰ কৰিবা বিৰাট কাটে ঘটিয়া শব্দটো এজন মানুহ বেলেগ ঘটিয়া অধ্যক্ষ মহোদয় ইলেকশ্যন হক নহক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি সবে খাব লাগিব হেতুৰ লগত হাৰা জিকাৰ কোনো কথা নাই আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো এই তোৰ বয়স হৈছে বিয়া কৰ ঘৰত দেউতা আমাৰ ৰখি আছে মাক বোৱাৰী এগৰাকী লাগে বিয়া পান আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি হাৰি গ'লে কি হ'ব তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব মাননীয় অধ্যক্ষ মহোদয় যি নহওক পবিত্ৰ সদনক মই ধন্যবাদ জনাইছো আৰু স্বাধীনতাৰ ইমান বছৰ পিছত এই বিলখনক অসমৰ নিপীড়িত নিষ্পেষিত সমাজৰ মহিলাসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি ধৰি ল'ব লাগে ইয়াতে যেটো পুলিচৰ কথা কৈছে মই এই লাইনটো আপোনালোকক পঢ়াই দিছো যাতে আপোনালোকৰ কনফিউজন নাথাকে The Gaubura village quasi parent or legal guardian of the contracting party of the polygamous marriage shall, if dishonestly, যদি honestly কয় মই জানো মই একো কৰিব নোৱাৰো this provision is not applicable. Dishonestly, fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. Tarmane jetialeke te honest thakibo je biya korise nije korise mur kobologi ekku nai moi najanu ba janisu kintu mur moi yat mur khonmoti nai there is no punitive action against that person. বেলেগ কথা পুলিচেটো ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লক নলে ৰিডমটো ভাঙি যায় তাৰ পিছত কব মই এক উত্তৰ দিম so this clause will be applicable এই একটো কি জেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেসি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবা দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ যেটো আপোনালোকে কৈ আছিল প্ৰথমজনীৰ বেমাৰ হল দ্বিতীয় গৰাকী কৰা যদি দেউতাক মাকে they become friends they become partner in the crime kaji if he become partner in the crime নিয়ম মতে তেওঁৰ পানিশমেন্ট ইকুৱেল হ'ব লাগিছিল 7 and 8 years but because তেওঁলোক এজেড হ'ব সেই কাৰণে knowing that they are partner in the crime আমি এটো cognizable offense কৰা নাই it is a non cognizable offense 2 বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে কোৰ্টেহে ডিসিশন ল'ব পাৰে যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যে পুলিচ will misuse cognizable offense নহলে it is a non cognizable offense গটিকা পুলিচে একো কৰিব নোৱাৰে in this case only trial court can take action against them ইয়াত কোনো জামিনৰ ইয়াতে গ্ৰেপ্তাৰ কৰাৰ provision নাই it is a bailable section of law সেই কাৰণে কোৰ্টে যদি আলটিমেটলি ডিসাইড কৰে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল বাপেক মাকে খুন্দি থাকিলে এই
তোৰ প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে। দেন more than the boy, দেউতাক মাক বেছি দুখী হয়। So when they will be partner in a crime, তেতিয়াহে এই provision will attract, কিন্তু যদি they are not partner of the crime, that this provision will not applicable. সেইকাৰণে এই provisionটো পঢ়ি ল'লে আপোনালোকে দেখিব তাত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, dishonestly, fraudulently, intentionally, ইয়াত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, so that police cannot touch them. আৰু অফেন্স আমি মাত্ৰ 2 বছৰৰ ৰাখিছো, ট্ৰায়েল কোৰ্টেহে পানিশমেন্ট দিব পাৰিব, নট বাই পুলিচ। অধ্যক্ষ মহোদয়, মই পুনৰ এবাৰ আমাৰ আটাইকে মই অভিনন্দন জনাম, ধন্যবাদ জনাম। আমাৰ অসমৰ বিধানসভাৰ ইতিহাসত যিসমূহ আজিলৈকে সমাজক পৰিৱৰ্তন কৰাৰ ঐতিহাসিক আইন পাছ হৈছে এইখন বিধানসভাই, তাৰ ভিতৰত আমাৰ এইখন বিধানসভাও এনে এক মহান সামাজিক সংস্কাৰৰ সাক্ষী হৈ থাকিব পাৰিব। আমাৰ প্ৰতিজনৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত, প্ৰতিজনৰ বাবে ই গৌৰৱৰ ক্ষণ। এই আইনখন সৰ্বসন্মতিক্ৰমে যাতে অসমৰ নাৰী সমাজলৈ এটা মেছেজ যায় যে দিস হাউচ ইজ ইউনাইটেড in safeguarding their interest irrespective of religion, সেই মেছেজটো যাতে আমি দিব পাৰো, সকলোকে মই অনুৰোধ কৰিম যাতে সৰ্বসন্মতিক্ৰমে এই আইনখন আপোনালোকে পাৰিত কৰে। ধন্যবাদ। মই ছাৰ